কিৱি এবিধ মানৱ স্বাস্থ্যৰ বাবে অতি উপকাৰী ফল। বৰ্তমান নতুনকৈ উত্তৰ পূবৰ অৰুণাচল প্ৰদেশত কিৱিৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰা হৈছে। কিৱি ফল গৰম আৰু আৰ্দ্ৰ বতৰৰ পৰিস্থিতিত খেতি কৰিব পাৰি। গভীৰ, ওখ, ভালদৰে নিষ্কাশিত, বালিময় উৰ্বৰ মাটি কিৱি খেতিৰ বাবে উপযুক্ত। কিৱি খেতি কৰাৰ বাবে মাটিৰ উপযুক্ত pH হৈছে 5.0 পৰা 6.5ৰ ভিতৰত। এনেকুৱা মাটিত খেতি কৰিলে সৰ্বাধিক উৎপাদন হয়। কিৱি খেতিৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা হ'ল বতাহৰ পৰা সুৰক্ষিত কৰি ৰখা, কিয়নো বতাহে কিৱি উদ্ভিদ, ইয়াৰ সৰু ফুল আৰু অপৰিপক্ক ফলৰ ক্ষতি কৰিব পাৰে। কিৱি উদ্ভিদে সৰ্বাধিক সূৰ্যৰ পোহৰ পাব লাগে, সেয়েহে শাৰীবোৰ উত্তৰ দক্ষিণ দিশলৈ অভিমুখী কৰিব লাগে। কিৱি খেতিৰ বাবে সৰ্বশ্ৰেষ্ঠ মাহ হৈছে জানুৱাৰী, সেয়েহে ডিচেম্বৰ মাহৰ ভিতৰত প্ৰস্তুতি আৰম্ভ কৰিব লাগে কিৱি খেতিৰ বাবে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।